আমি আন্ধাৰ থাকোঁতে আহিছিলোঁ, এতিয়া ছানৰাইজ হৈছে, ছানৰাইজ হৈছে আৰু মানুহৰ ভিৰ চেক কৰক। এইটো ইমানে মই বাইক এই বেকগ্ৰাউণ্ডত ধোঁৱা ওলাইছে, এই চব তলৰ পৰা ধোঁৱা ওলাইছে, কেনেকুৱা দেখাম চাইছোঁ। এই গাড়ীটোৱে ইয়াক লগাই দিলে, এতিয়া মিলাব পৰা নাই, চব গেপে নাই, চব দেখিছে। এতিয়া কি কৰে আমি ৰখি আছোঁ ইয়াত। সেইখিনি পানী চব বোকা পানী জানে, সেইখিনি পানী চব চফা পানী। এই সাগৰ এটা আছে যে, দুটা পানী মিক্স হৈ যায়, এইটো এনেকুৱাকৈ ৱাই দুটা পানী গৈ মিক্স হৈ যায় চব। আমি ওলাই গৈছোঁ এতিয়া টাইগাৰ হিল যাম, বাইক লৈ যাম চাগে। টাইগাৰ হিললৈ ওলাই যাম, হিললৈ গাড়ীখন যাব নেকি, তেওঁ নাযাওঁ বুলি কৈছে। তো হা क्या नाम है आपका? दार्जिलिंग माउंटेन कैप्स। दार्जिलिंग माउंटेन कैप्स एक गाड़ी के पीछे लिखा हुआ है। किसी को बोलो क्या बाइक में जाएंगे? हाँ चलिए मेरे साथ गाड़ी में चलिए फिर। हाँ? चलिए मेरे साथ बाइक कहाँ पर रखेंगे मेरे ऊपर? आते वक्त गाड़ी शेयरिंग मिल जाएगा आपको। मिल जाएगा? हाँ यहाँ पर लेबुल का मिल जाएगा। हाँ 30 रुपये लेकर 12 नहीं तो सिंडिकेट है। चलिए आइए। तो एदिन কৈছে তালৈকে ওলাই যাওঁ। चलिए এতিয়া আমি যাম টাইগাৰ হিল, ফুৰি মেলি আহিম। आप लोग का बाइक को एंट्री नहीं देता বলক আহি গ'লোঁ টেক্সি ষ্টেণ্ডলৈ, ইয়াত গাড়ীত উঠিম আৰু যামগৈ আমি ইয়লে কি বুলি কয় টাইগাৰ হিললৈ। তো বলক চাহ তাহ খাই লওঁ কিবা কিবি, টেক্সি ষ্টেণ্ডত বহি মেলি গাড়ীত বহি মেলি আগফালে যামগৈ। আহিলোঁ, এজন বেলেগ এটা গাড়ী আছিলে, তেওঁ আনি কিনে আমাক ইয়ালৈকে লৈ আনিলে। তো এতিয়া ইয়াতে গাড়ী পাম বুলি কৈছে, ৰখিব কৈছে। ইয়াতে গাড়ীবোৰ আহে, সেইদিনাখন আমি ইয়াতে গাড়ীবোৰ পাইছিলোঁ। আমি সেইদিনাখন যেতিয়া গুৱাহাটীৰ পৰা যেতিয়া দাৰ্জিলিং আহিছিলোঁ, এইখিনি জেগাত আমি গাড়ী পাইছিলোঁ। তো আজি পাম বুলি কৈছে, অকণ ৰখিব কৈছে, অকণ গাড়ীবোৰ আহিব, লাইন গাড়ীবোৰ। তো 300 টকাকৈ লয়, খেতি লৈ যাব বুলি কৈছে ওপৰলৈকে। তো অকণ ৰখি আছোঁ আমি ইয়াতে। ইয়াৰ পৰা আকৌ ওপৰলৈ গৈছোঁ, মানে যোনডোখৰ গাড়ী ৰখাইছিলে যে, তাৰপৰা আকৌ বেলেগ এটা গাড়ী আমাক ইয়ালৈকে লৈ আনিলে। आसाम से है क्या आप लोग? এতিয়া আকৌ ইয়াৰ পৰা আমি সেই জেগালৈ গৈ আছোঁ। অসমীয়া তেওঁক আমাক ইয়াৰ পৰা তালৈকে লৈ গৈছে। এতিয়া আকৌ ইয়াত গাড়ী নাপায় বুলি তাতে গাড়ী আহিব বুলি কৈছে। এতিয়া আকৌ তালৈ গৈছোঁ। आप लोग तो आते रहते हैं ना, इसलिए आप लोग का भाषा से पता लग गया कि आप लोग आसाम से आदमी आते हैं यहाँ पे। आसाम से आदमी आते रहते हैं यहाँ पे। आप बहुत आते रहते हैं, बहुत आते रहते। आसाम और सिक्किम और दार्जिलिंग क्रॉस करके आते हैं हम लोग। सीतापुर बॉर्डर क्रॉस किया तो हो गया, आगे वेस्ट बंगाल। बस बंगाल घुस गया और क्या, कितना दूरी कितना ही दूरी है बस। गुवाहाटी 600 किलोमीटर है ही। बोलो कौन सा गाड़ी? कौन सा गाड़ी? तो আমি সেই স্কৰ্পিঅ খনত যাম। ইয়ালৈকে লৈ আনিলে, ইয়াৰ পৰা আমি সেই স্কৰ্পিঅ খনত শ্বেয়াৰিঙত যাম এতিয়া। টাইগাৰ হিলৰ কাৰণে স্কৰ্পিঅ'খন পাই গ'লোঁ। আগফালে মই বহি ল'ম, পাছফালে লক্ষ্য বহি ল'ব আৰু ব্লগ বনাই আমি গৈ থাকিম। অঁ ইয়াক লক্ষ্যকে সুধিছে চিলিগুৰি যাব নেকি গাড়ীখন। লক্ষ্যই মোক কৈছে মোৰ ড্ৰাইভাৰ নিচিনা লাগিছে নেকি? নাই এনেকুৱা লাইচেঞ্চ জ্বলাই দিলে আৰু দেই। 3-4 প্লেচ দেখাব আমাক টাইগাৰ হিলৰ, ভাল লাগিব গৈ। বলক মাল ৰোড চক এইফালে মল ৰোড যায়, মল ৰোড কৈছোঁ মল ৰোড। এইটো দাৰ্জিলিং পুলিচে এইটো বনাই ৰাখিছে চব, ইয়াত ক'ৰ ফুৰিব পৰা আইটেনেৰি বনাই ৰাখিছে। এইটো আমি কৈছিলোঁ ৰক ক্লাইম্বিংটো যে, টেনজিং ৰক ক্লাইম্বিংটো এইটো চব।
এইটো দূৰবীন লাগি আছে কিবা এটা কাঞ্চনজংঘা আমি যাম নহয় এতিয়া চাবৰ কাৰণে টাইগাৰ হিল চব গাড়ীবোৰ গৈ আছে এইবোৰ চব হেৰি ৰিজাৰ্ভ হৈ আছে হেৰি দুটা ৰিজাৰ্ভ আমাৰ গাড়ী ড্ৰাইভাৰটো সেইটো পিয়ৰটো সেইটো পিয়ৰটো চব লাইন আছে তিনি চাৰিটা গাড়ী একেলগে গৈছে টাইগাৰ হিল গৈ আছে আৰু এটা আহিছে চব টাইগাৰ হিল গৈছে এই গৈছে পাছফালে আৰু এটা আহি আছে চব টাইগাৰ হিল গৈ আছে আমিও যাম এইফালে যাম অকণমান ৱেইট কৰিব লাগিব মানুহ আমি দুটা হৈ আছোঁ আৰু তিনি চাৰিটা মানত উঠাব তাৰপিছত লৈ যাব আমাক হয় নাই কিন্তু কাহিনীটো কি হ'ল ওপৰত টাইগাৰ হিলত পূৰা মাইনাছ চলি আছে মাইনাছ ডিগ্ৰী চলি আছে কিतना মাইনাছ ওপৰ হয় -1 to 3 होगा माइनस মানে 3 ভিতৰত মানে -3 -2 এনেকুৱা হ'ব পাৰে ওপৰত কৈছে গেৰেণ্টি হ'ব মানে তেওটি সদায় গৈ ৰেগুলাৰ গৈ থাকে ন আন্ধাৰ মোৰ দেখিছে নাই দেখা মই ফ্লেছ জ্বলালে মানে অকণ দিগদাৰ হয় কেমেৰাত অকণ ই প্ৰব্লেম দিয়ে এনেকুৱা পোহৰ চাই লওক মোক বলক মাইনাছত অকণ লৈ যাওঁ আপোনালোকক এতিয়াই পুৰা আমি খোজকাঢ়ি গৈ আছোঁ ঠাণ্ডা আছে বে ঠাণ্ডা আছে নেকি সেইটো লক্ষ্য সেইটো মই আন্ধাৰত কি দেখিছোঁ ফ্লেছ জ্বলাব লাগিব ৰ'ব বলক ওপৰলৈ যাওঁ চব খোজকাঢ়ি চানৰাইজ চাব গৈছে মানুহবোৰ চব ইয়াত টাইগাৰ হিলত কি হয় ইয়াত আপোনাক বাইক আনিব নিদিয়ে এইটো সময় নিদিয়ে বাইক আনিব পাৰে আপুনি ধৰি লওক ছানৰাইজৰ পাছত ছানৰাইজৰ পাছত আনিব নোৱাৰে এলাও নাই মানে নহ'লে সিহঁতি ইনকাম কেনেকৈ কৰিব এই গাড়ীৱালাবোৰে সেইকাৰণে নিদিয়ে ছানৰাইজ হ'বগৈ আৰু অকণ পাছত বলক তলৰ পৰা খোজকাঢ়ি ব্লগাৰ থাকি ইয়ালৈকে আহি গ'লোঁ ব্লগাৰ থাকি আহিছিলে মই ক'লো আগত সেই তলৰ পৰা সেইটো আমি আকৌ সেই ওপৰলৈ যাম ব্লগাৰ থাকি আহিছিলে সেইটো কৈ আছে থাকি সি আগত আহি গ'ল মই লাহে আহিছোঁ আৰু সেইটো আগলৈ যাম বলক আপোনাৰ ইয়াত দোকান চোকান আছে আহিলে ইয়াত খাব মেগী চেগি কিবা কিবি চল তল লওঁ এইবোৰ দোকান চোকান আছে দোকান আছে গ্ল'ভছ কিমান ল'লি 200 টকাকৈ মই তলত গৈ সেই ওপৰত যাব পাৰিছা বন্ধ নেকি কোনে ক'লে মই চালোঁ চালি ইয়াৰ পৰা ভিউ পাব চব মানুহবোৰ চব থিয় হৈ আছে ইয়াত ট্ৰাইপডটা হ'ব লাগিছিলে মোবাইলটো লগাই থৈ দিলোঁ হয় টাইমলেছ লগাই দিলোঁ হয় নকবি আৰু মোক কেলে কথাটো দেই নানিলি আৰু পিছত কেনেকুৱা ভিউ সেইটো সূৰ্য ধৰিছে লাহে লাহে তো আমি সেই ওপৰলৈ যাওঁ ভিউ চাওক ইয়াত এটা থিয় হ'ব নোৱাৰোঁ তেনেকৈ ওপৰলৈ যাওঁ ওপৰত গৈ কেনে ওপৰত গৈ ইয়াৰ পৰা ল'ম ভিউ এয়া ছানৰাইজ হৈছে আপোনালোকে ভিউ এনজয় কৰক ভিউ টাইম লেপছ লৈছোঁ সেইটো এনজয় কৰক আমি আন্ধাৰ থাকোঁতে আহিছিলোঁ এতিয়া ছানৰাইজ হৈছে আৰু মানুহৰ ভিৰ চেক কৰক
আমি এতিয়া আহিলোঁ, এটা আন্ধাৰ হৈ আছিলে, এতিয়া সূৰ্য ওলাই গ'ল, ছানৰাইজ চাই ল'লোঁ আৰু সেইটো চাওক কাঞ্চনজংঘা। মই আপোনালোকৰ কাৰণে এটা টাইম লেপছ লৈছোঁ, টাইম লেপছটো চাব। এই ভিডিঅ'টোৰ পাছত মই টাইম লেপছটো লগাই দিম, ঠিক আছে? ধুনীয়াকৈ টাইম লেপছটো চাব, ভাল লাগিব চাই মেলি। ছানৰাইজ উঠাও টাইম লেপছ লগাই দিছোঁ আৰু কাঞ্চনজংঘাৰ ওপৰত যে ছানৰাইজটো পৰিছে, যোনটো সেই মানে পিকটো যোনটো জিলিকি উঠিছে ন, কি ধুনীয়া হৈছে দেখাত, চাই ভাল লাগিব। আৰু আমাৰ এইফালে কেমেৰামেনে ফটো মাৰি আছে। সেই কাঞ্চনজংঘা পিকটো আকৌ ডাৱৰে ঢাকি দিছে চাওক, দিছে নাই? এই অকণমান টাইমৰ পৰা হ'লে আকৌ ডাৱৰে ঢাকি দিয়ে, আকৌ অকণমান টাইমৰ পৰা ওলাই, তেনেকুৱাই হয়। এতিয়া আকৌ ডাৱৰ আহি গৈছে, তো আমি এবাৰ ওলাই যাওঁ। তলত গাড়ী আৰু মাতিছে, আকৌ আমি ৰুমত গৈ মেলি পেকিং চেকিং কৰি মেলি আকৌ ছিকিম ওলাই যাম। চৰি তাত ফটো মাৰি আছে, ওলাই যাওঁ আহিব আমি। মোৰ জিপেত লিমিট লাগি গ'ল, এতিয়া কোনো পে'মেণ্ট নহৈছে, ভাবিছোঁ চাহ খাম বুলি, সেইটো খাব নোৱাৰিলোঁ। এই তললৈ খোজকাঢ়ি খোজকাঢ়ি গৈ আছোঁ গাড়ীলৈ, মই আৰু লক্ষ্যই। মোৰ লিমিট লাগি গ'ল, ইয়াৰতো লিমিট লাগিলে আৰু কালিয়ে লাগিলে। তোৰ কালি লাগি গ'ল লিমিট? এতিয়া তই ATM তোৰ ATM? অঁ তললৈ যাওঁ, মন্দিৰ আছে, সেইখন গাড়ীখন এইখন আমাৰ গাড়ীখন পাই গ'ল। বলক, পুৰা গাড়ী পাছলৈ লাইন লাগি গৈছে, আমাৰ গাড়ী পাই গ'ল। আমি তললৈ গৈ আছোঁ, পিছে এতিয়া চব পোহৰ ধুনীয়াকৈ দেখি পাই গৈ আছে। তললৈ গৈ আছোঁ। আমি ৰাতি আহিছিলোঁ দে, আকৌ মালৰ ওচৰত আমি যাব লাগিব এতিয়া ৰুমলৈকে, খোজকাঢ়ি খোজকাঢ়ি সেই ডাউন হিল হৈ মেলি। ৰাস্তাটো খাতৰা হয়, কিন্তু উপায় নাই, আমাৰ অপশ্যন নাই, এতিয়া যাব লাগিব। গতিকে বাইক থৈ আহিছোঁ, ৰাতিপুৱা আকৌ ৱাকিঙো হৈ যাব, কিন্তু ৱাকিং চাকিং নাই কৰা। কিন্তু সেইদিনাখন আমি ইয়াত ফটো মাৰিছিলোঁ ন, এইখিনি চাব চাওক, সেইদিনা ৰাতি আহিছিলোঁ, চব খোলা আছিলে, এতিয়া চব বন্ধ হৈ আছে, খুলিব আছে লাহে লাহে, নাই খোলা আৰু। আপোনাৰ এটা দেখাম, য'ত আমি সেইদিনা ফটো মাৰিছিলোঁ, আহিছিলোঁ ইয়াত ভিডিঅ' কৰিছিলোঁ, কিন্তু এই জেগাত মানুহে ইমান ফটো মাৰে, জেগা নাপালেও ৰ'ব কাৰণে আৰু গুচি গ'লোঁ। ভাবিলোঁ নেক্সট দিনাখন আহিম, নেক্সট দিনা আৰু কেতিয়া টাইমেই নাপালোঁ। আজি ওপৰলৈ কি মিলাই দিলে আমাক, আজি আমি ইয়াৰ সন্মুখেৰে গৈছিলোঁ, তো এতিয়া ফটো চটো মাৰিলোঁ ইয়াত, সেই চাওক ইয়াৰ সন্মুখেৰে গৈছিলোঁ, তো সেইকাৰণে ফটো মাৰি ল'লোঁ। নাই সেইদিনা আমি মালত আহোঁতে এইটো ৰাস্তাই বাইক আহিছিলোঁ, সূৰ্য ট্ৰেইনৰ পৰা ৰ'দ পৰিছে ন, ভাল লাগিছে, ঠাণ্ডা লাগিছে ন, হাতটো লাগেই, গন্ধৰ চামৰা হৈ যায়, মায়ে কয় গন্ধৰ চামৰা, গন্ধৰ চামৰা চাগে ইয়ৰ চামৰা বুলি কয়, এইটো কি বুলি কয়, হিপ চামৰাটো, গন্ধৰ চামৰা। হাঁহ মাৰিলোঁ ইয়াত, ঠাণ্ডা লাগিছে ভাই, মোৰ নাকটো জলজলীয়া হৈ গৈছে, তাৰপাছত চবো জলজলীয়া বুলি কয়, নাকটো পানী পানী হৈ গৈছে, তাৰপাছত আঙুলিবোৰ চেঁচা হৈ গৈছে পূৰা, পিছেদি হৈ গ'লোঁ, চব বেগ বস্তু চব তললৈ লৈ গ'লোঁ। এতিয়া খালি হেলমেটটো মই নিব আছে, জেকেটটো লৈ লৈছোঁ, ওপৰত মই ID কাৰ্ড পৰিছে, ID কাৰ্ড লৈ মেলি ক'ৰ্চ ষ্টাৰ্ট কৰিম আৰু আমি ছিকিমলৈ ৰাওনা হৈ যাম। তো আহি মেলি গা চা ধুলোঁ, ফ্ৰেছ হ'লোঁ, অকণমান আৰাম কৰিলোঁ, আধা ঘণ্টামান ৰেষ্ট ল'লোঁ, তো এতিয়া ওলাই যাওঁ, ব'লক দেৰি নকৰোঁ। আপুনি কোনোবাই যদি এই ইয়াত থাকিব বিচাৰিছে, কিয় নাম था इसका? বেনু হোমষ্টে লেবঙত আছে, দাৰ্জিলিঙত যদি আহে ইয়াত দমো আছে, দাম কম, আপোনালোকে যদি আহে ইয়াত আহিব পাৰে, কমফৰ্টেবল আছে, ধুনীয়া আছে, খানা চানা চব আছে, এভৰিথিং। তো একো টেনশ্যন নাই, পানী চানী গৰম পানী চৰম পানী চব কৰি দিয়ে, গিজাৰ চব আছে, एवरीथिंग আছে। तो वो फ़ोन नंबर तो मैं दे दी, फ़ोन नंबर दे दी, आपका फ़ोन नंबर ना मैं इसके नीचे में दे दूंगा, अगर कोई आएगा तो आपका फ़ोन करके आप दे दीजिएगा उन लोग को, ठीक है, बाय। हाँ थैंक यू, चलो मैं जाती है। तो
তো বাইক চাইক চব অল ৰেডি, চব ছেট কৰি দিলোঁ, পাছফালে গামোচা লগাই দিলোঁ, আগত যেনেকৈ আহিছোঁ সেনেকৈ লগাই দিলোঁ, এতিয়া ৰেডি। এটা কল ষ্টাৰ্ট কৰি দিওঁ বাইকটো, পাছত ওলাই যাম ইয়াৰ পৰা আমি। তো পুৰা কল ষ্টাৰ্ট কৰি দিওঁ বাইকটো। ৰেডি 1 2 3। বাইক ষ্টাৰ্ট হৈ গ'ল, অকণ ষ্টাৰ্ট হওক বাইকটো, তাৰপিছত যামগৈ। ৰেডবুলটো টেষ্ট কৰি চাম এতিয়া কেনেকুৱা হয় খাবলৈ। আমি কিনিছিলোঁ যে ৰেডবুলটো, টেষ্ট কৰি চাওঁ খাবলৈ কেনেকুৱা হয়। ঠিকে আছে, অকণ মিঠা হয় আৰু নৰ্মেলকৈ অকণ মিঠা হয়। তো গাইছ এতিয়া গ্লোভছটো পিন্ধি লওঁ। ইয়াৰ বাইকৰ অকণ ফগলাইটটো কাম কৰা নাই মানে, তাৰ ফগলাইটটো অকণমান ঠিক কৰাব ৱায়াৰিংটো, তাৰপাছত আমি যামগৈ আৰু। অকণমান কাম আছে, বেছি কাম নাই, 10 মিনিটৰ কাম হ'ব। অকণমান কানেকশ্যনটো এইফালে হৈ গ'ল, ঠিক কৰি দিব এইটো। তাৰ বাইকটো অকণ প্ৰব্লেম মানে, ৰাতি চলালে দিগদাৰ হয় তাৰ। মোৰ বাৰু কেছ নাই, মোৰ ৰাতিপুৱা ঠিকে আছে, তাৰ খালি অকণ প্ৰব্লেম দিছে। অলপ বহি গ'লো অকণমান তাৰ কানেকশ্যন ঠিক কৰি দিওঁ। তাৰ কানেকশ্যনটো অকণমান ঢিলা হৈ আছে বোলে ৱায়াৰিঙৰ। ব'ল মইতো পাছে পাছে আছোঁ, ব'ল। এতিয়া এংগেলে ভাল হ'ব, মই মূৰটো অলপ কৰিলে ভাল হ'ব। মই অকণ ওপৰলৈ কৰিলোঁ, চেষ্টা কৰি যিমানখিনি পাৰোঁ আৰু ওপৰলৈ কৰি দিলোঁ কেমেৰা এংগেলটো। ইয়াতে বাইকৰ আছে, গেৰেজ আছে, এয়া ঠিক কৰি ল'ম। তো এতিয়া ডাইৰেক্ট ছিকিম যাম, এবাৰ 3 ঘণ্টামান লাগিব। তো বেগ একদম টাইটকৈ বান্ধিছোঁ। সেইদিনা আমি আহোঁতে বেগ 2-3বাৰ আমাৰ ঢিলা হৈ গৈছিলে, আজি একদম টাইটকৈ বান্ধিছোঁ, একদম পুৰা টাইট। এতিয়া বেগ হিলা নাম নলয়। আৰু মই কি কৰিছোঁ, এতিয়া আমি যাম, আমি গৈ মেলি এতিয়া ছিকিম যাম। ছিকিম গৈ মেলি ডাইৰেক্ট য'ত আমি কালি চাগে নৰ্থ ছিকিম ওলাই যাম নেকি। আজি যদি গৈ মেলি পাৰ্মিট হৈ যায়, তেতিয়াহ'লে কালি ডাইৰেক্ট নৰ্থ ছিকিম ওলাই যাম, ৰখি নকৰোঁ। খালি আজি দিনটো ৰাতিটো থাকিবৰ কাৰণে কিবা কম দামী হোম ষ্টে লৈ যাম, তেহেঁতৰ লগত কথা পাতি মেলি। গোটেই ৰাস্তাই এনেকুৱা অকোৱা পকোৱা নামালৈকে। মই গম পালোঁ, এইটো গুৱাহাটী তিষ্টাত গৈ লগ খাব। তিষ্টাৰ পৰা আহোঁতে এই ৰাস্তাত পায়। একদম হেয়াৰপিন বেণ্ড ভাই। চাই চিতি একদম শ্ল'। মই কৈছিলোঁ নহয় এনে অকোৱা পকোৱা ৰাস্তা পায়, দেখিলি পালি নহয়। নাহিলোঁ মই দাৰ্জিলিং, খালি এদিনে আহিলোঁ। এই ৰাস্তাটোৰে আহিছিলোঁ, ৰাস্তাৰ পৰা মোৰ ভাঙি গৈছিলে, ছিকিমৰ ৰাস্তা ভাঙি গৈছিলে। তো মই আৰু ভাইটি এই ৰাস্তা দি হৈ কেনে মই শিলিগুৰি গ'লোঁ। পইচা বেছি ল'লে আৰু। নাই হোৱা, মোৰ পুৰা হাতত জোৰ পৰিছে বে। এই ৰাস্তাত বাইক চলাই ভাল পালি হয়, চাফা অকণমান পিলিচিলি ভাল কৰ। তাৰ অকণমান প্ৰব্লেম আছে স্পাইনৰ। নাই ভলীবল ফুটবল খেলি হৈছে। গাড়ী আহিছে যা পাৰিলোঁ। এইটো ইমানে মই বাইক এই বেগ ধোঁৱা ওলাইছে, এই চব তলৰ পৰা ধোঁৱা ওলাইছে, কেনেকুৱা দেখাম চাইছোঁ। দেখিছে ধোঁৱা ওলাইছে। মই আহিব পাৰিম, লাহে আহিম নেকি? ধৰিছে এতিয়া অকণমান দি ব্ৰেকটো ধৰিছে ব্ৰেক ধৰিছে। ৰখি দিয়াটো ভাল হ'ব। এতিয়া আগফালে
অঁ আৰু ধৰিব লাগে আগফালে ঠাণ্ডা হ'ব লাগিব চাওঁ পানী মাৰি দিওঁ পুৰা ধোঁৱা ওলাইছিলে আপুনি ৰাস্তা দেখিছে ৰাস্তা কেনেকুৱা একদম তলত বেন খাৰা মই বেগ ধৰি ৰাখিলোঁ আকৌ ই মোক ক'লে যে এই হা দুখন মাৰিছোঁ মই এখন মাৰিলোঁ মাৰিছোঁ দুখন মাৰিলোঁ এখন চাওক 5 বেগত মাৰিছোঁ তেল আপোনাৰ 3 ঘাটে আছে হ'ব চলি যাব যাবগৈ সেইখনটো মাৰি দিয়ক পানী এতিয়া ইঞ্জিন ব্ৰেকিং কৰি যাব লাগিব মই টেপ টেপ কৰি যাব বেছি গৰম কৰি দিলোঁ ৰোহতাংলৈকে আমি যাব লাগিব ৰোহতাংলৈকে ৰাস্তাটো এনেকুৱাই আছে বোলে 1 নম্বৰ গিয়াৰত লাহে লাহে গৈ থাকোঁ ৰোহতাংলৈকে ৰাস্তাটো এনেকুৱাই আছে একে আছে ঠিকে আছে চাপাত বাগান চাওক কি ধুনীয়া ভিউ চব চাপাত বাগান আহক কিছুমান কলম কৰি থোৱা আছে কিছুমান কৰি থোৱা আছে নাজাৰা এনজয় কৰক আৰু মই বাইক চলাইছোঁ লাহে লাহে সেইটোকে এইটোৱে ব্ৰেক ফেইল হৈ গৈছিলে বেছিকৈ আগ ব্ৰেক আৰু মই দবাইছিলোঁ না আগ ব্ৰেকটো ফেইল হৈ গৈছিলে তো সেইকাৰণে গৰম হৈ গৈছিলে আৰু এতিয়া 1 নম্বৰ গিয়াৰ লগাই দিলোঁ আকৌ তললৈ নামি গৈ আছোঁ এতিয়া য'ত নোৱাৰিম মানে এনেকৈ 1 নম্বৰ গিয়াৰ লগাই ইঞ্জিন ব্ৰেকিং কৰি যাম আৰু এতিয়া উপায় মই সেইটো দেখিলোঁ এই গাড়ীটোৱে ইয়াক লগাই দিলে এতিয়া মিলাব পৰা নাই চাওক গেপে নাই চাওক দেখিছে এতিয়া কি কৰে আমি ৰখি আছোঁ ইয়াত মই বাছত লক্ষ্য ৰখি আছোঁ ওলালে সেই গাড়ী ওলাব দে এনেবাৰ ওলাব দে হেৰি ছিকিম পৰা আহিছে আমি যাওঁ বলক ৰখিছিলোঁ কাৰণে ভিডিঅ' বনাইছিলোঁ এনেকুৱা জাম পাইছিলোঁ বুলি ভিডিঅ' গাইজ চেক কৰক চাওক সেই তিষ্টা ৰিভাৰ সেইটো তিষ্টা ৰিভাৰ সেইটো গৈ আছে তিষ্টা ৰিভাৰ সেইটো কানেক্ট কৰিম আমি গৈ মেলি সেই তিষ্টা ৰিভাৰ সেইটো চাওক দেখিলে তাত বিল্ডিং চিল্ডিং আছে লাহেকৈ আমি ছিকিমত আৰু সেই ৰাস্তাত যোৱা আৰম্ভ কৰিম কালিম্পং হৈ মেলি ৰাংপুৰ সোমামগৈ তো গাইজ মোৰ ৰাইট চাইডে যোনটো নদী দেখিছে নহয় এই নদীটো গোটেই নদীটো আমাৰ লগত ইয়ালৈকে গেংটকলৈকে গেংটক কি তাৰ আগলৈকে নদীটো যাব এইটো তিষ্টা ৰিভাৰ এইটো আহে আপোনাৰ চাইনাৰ পৰা ঠিক আছে এইটো হিমালয়ৰ পানী হয় কেইটা হিমালয়ৰ পৰা আহে পানীটো তো চাইনাৰ কিয় বেলেগ নাম হয় নামটো পাহৰি গ'লোঁ মই সুধি মেলি জনাম আকৌ নামটো কি হয় এতিয়া আমি ইয়াৰ ব্ৰিজ পাম ঠিক আছে ব্ৰিজটো মই কাৰণে দেখাই দিছোঁ আপোনাক এইটো কনেকশ্যন ব্ৰিজ নহয় এই নৰ্মেল ব্ৰিজ এইফালে মানে পিকনিক খাই চব যদিও পিকনিক খাই আছে ৰখিছে টোপনি ধৰিছে নহয় এই চব কমলা আমাৰ সৰু মই যাওঁতে ঘৰৰ কাৰণে লৈ যাম কিतना ये सब 100 रुपये है क्या তো এইটোৱে ভিজিট এখন লিখা আছে ৱেলকাম টু ছিকিম সোমাই গ'লোঁ আমি তো আমাৰ গাড়ী নাম্বাৰ নোট কৰিলে বাছ ক'ত যাম সুধিলে বাছ ইমানেই আৰু তো এতিয়া আমি এবাৰ ওলাই যাব পাৰোঁ আমি এবাৰ ফ্ৰী হৈ গ'লোঁ গাইজ আমি ছিকিম এণ্টাৰ কৰি গ'লোঁ তাত ৰখাইছিলে গাড়ী নাম্বাৰ প্লেট চাম্বাৰ প্লেট ল'লে মোৰ ফোন আহিছিলে গাড়ী নাম্বাৰ প্লেট চাম্বাৰ প্লেট ল'লে সেইকাৰণে ভিডিঅ'টো কাট খাই গৈছিলে আৰু ক'ত যাম ক'ত নাযাম সুধিলে বাছ সেইটোতো সুধিয়ে ফৰ্মেলিটি আৰু আপ আছে দেই তো ক'লোঁ তো ক'লে ঠিক আছে যাওঁ সেইটো কেলৈ লয় মই কওঁ সেইটো লয় যদি আপোনাৰ বাই চান্স যদি ছিকিমত কিবা হৈ গ'ল
তো কোনটো চেক পোষ্ট আপুনি সোমাইছিলে চবক খবৰ ল'ব তো এই গাড়ীখন এই চেক পোষ্ট সোমালে তো মানে সি ক'ৰ পৰা আহিলে দাৰ্জিলিং ফালে পৰা আহিছে ন সেইকাৰণে ইয়াত আমাক গাড়ী নামাবে চামাবে লয় ছিকিমৰ ৰাস্তা বঢ়িয়া হয় বলক দুটা ষ্টেট পাৰ কৰিলোঁ এটা কাণ্ট্ৰিও আমি সোমালোঁ তো এতিয়া আমি গৈ আছোঁ 3 নম্বৰ ষ্টেটত সোমালোঁ ছিকিমত এণ্টাৰ কৰি গ'লোঁ গাইছ তো আমি প্ৰথম অসম তো ৱেষ্ট বেংগল তাৰপিছত দাৰ্জিলিংটো ৱেষ্ট বেংগললৈ পৰিব ঠিক আছে তাৰপিছত আমি গ'লোঁ নেপাল এতিয়া আমি আছোঁ ছিকিমত এতিয়া আমি এইটো কৰ্ণেশ্যন ব্ৰিজ চাওক এইটোৱে কৰ্ণেশ্যন ব্ৰিজ মই ক'লো কৰ্ণেশ্যন ব্ৰিজ পাবি বুলি কেনে এইটোৱে কৰ্ণেশ্যন ব্ৰিজ তো এতিয়া আমি সেই মেইন ৰাস্তাত উঠি মেইন ৰাস্তা সেইটো ৰাস্তা চিধা চিধি আৰু এইটোৱে কৰ্ণেশ্যন ব্ৰিজ হয় ৱেলকাম টু কৰ্ণেশ্যন ব্ৰিজ গাইজ এয়া ৰখিবি ফটো মাৰিবি নেকি মাৰি ল মই মাৰিম কেলে এলাও নাই মানে পাৰ্টি মানে ইয়াত 4 তাৰিখে ফাউণ্ডেশ্যন ডে আছে সেইটো কাৰণে ইয়াত পুৰা ফ্লেগ লগাই ৰাখিছে আৰু আমাৰ বাইকবোৰ চব এইটো কৰ্ণেশ্যন ব্ৰিজ হয় এইটো এতিয়া আমি ইয়াৰ পৰা ৰাইট চাইড যাম ৰাইট চাইড নে লেফ্ট চাইড এবাৰ সুধিব লাগিব দেই মই কোনে ক'লে ৰাইট ন ঠিকে লেফ্ট চাইডে হয় মোৰ মানে এতিয়া আমি ৰাংপুৰ গেট সোমাম দেই এতিয়া এবাৰ ৰাংপুৰ গেট সোমাম গেৰেণ্টি চিন্তাময় নোহোম আমি ৰাংপুৰ সোমাম এই আচলতে চিধা চিধি চাব নাচালেও হ'ব ক'ত চিধা চিধি নিমিছ চা এইবোৰ আচলতে আগতে খুব ভাঙিছিলে নহয় চা এতিয়া ব্লক টাইলছ মাৰিলে এটা ৰেড কালাৰৰ ব্লক টাইলছ দেখিছানে প্ৰজ্ঞান চাই ল আকৌ কলেজৰ ভাইবটো পাই দিছিলে দুটাকে মই কলেজ আৰু যোনে চাওঁ মোৰ কলেজৰ ব্লগকেইটা যোনে মানে মোৰ ব্লগ চাওঁ তেতিয়াহ'লে কলেজৰ দুদিন থাকিম মই দুদিন পৰা কলেজৰ গোটেই ভাইবটো দিম যদি ফিল কৰি যাবি যে যদি কলেজত আছে এনেকৈ ফিল কৰিবি তেতিয়াহ'লে হ'ল গাইজ আমাৰ অকণ কৰ্ণাৰিং চক আহল বাহল ৰাস্তা এনেকুৱা ৰাস্তাটো ইহঁত নাছিলে কি বুলি কয় দাৰ্জিলিঙত ইয়াতকৈ কি বঢ়িয়া ৰাস্তা মই এনেকুৱা ৰাস্তা চলাব লাগে খালি আমি মিৰিক যাওঁতে এনেকুৱা ৰাস্তা পাইছিলোঁ তাৰপিছত এনেকুৱা ৰাস্তা নাপালোঁৱে তাৰপিছত হয় নাই কচোন খালি মিৰিকৰ ৰাস্তাটো যি ভাল আছিলে ইয়াততো গ'লে ছিকিমৰ ৰাস্তা ই মোক কৈছে কেনেকুৱা হ'ব কি হ'ব মই কৈছোঁ তই ব'ল ভাই ছিকিম ইজ চামথিং এলছ ছিকিম সোমোৱাই নাই গাইজ ছিকিম সোমোৱাই নাই কি ছিকিমৰ বিউটি আপুনি এতিয়া পৰাই চাই লওক মানে ছিকিম মানে আচল মানে জেগাবোৰ সোমোৱাই নাই এতিয়ালৈকে বাছ ষ্টেটটো সোমাইছোঁ বাছ ৰাস্তা চাওক আপুনি কি দেখাম মই ইয়াত গছ গছনি চাওক এইপিনে তিষ্টা ৰিভাৰ গৈ আছে এতিয়া আগত গৈ ব্ৰিজ এটা আছে সেই ব্ৰিজটো তলেদি তিষ্টা ৰিভাৰ গৈ আছে বলক দেখাম বলক আপোনালোকে এনেকৈ বুজি নাপাব বলক ৰাস্তা কি ৰাস্তা মাখন একদম পিচপিচিয়া ৰাস্তা পিচপিচিয়া স্ক্ৰিপ্ট স্ক্ৰিপ্ট এইটো চাওক কি পাহাৰ কি লেণ্ডস্কেপ আৰু কি ৰাস্তাত বাইক দবাই মেলিও ভাল লাগিব একদম লিংক কৰি মাখন মাফিক ৰাস্তা তো আমি ইয়াতে খাবলৈ বইলাৰ তো ইয়াতে আমি খাবলৈ সোমাইছোঁ চিকেন মাৰিলোঁ ভোক লাগিছে ভাত চাত খাই লওঁ অকণমান আৰু বাইকবোৰ ইয়াতে পাৰ্ক কৰি দিলোঁ তাত পাৰ্ক কৰিব জেগা আছিলে সেইটো ৰাস্তাটো আগত গৈ ব্ৰিজটো পাৰ কৰি আহিলোঁ যে আমি আগতে খাইছোঁ যে ব্ৰিজ পাৰ কৰি আহিলোঁ ইয়াতে বাইক পাৰ্ক কৰিলোঁ খাই লওঁ খাই পেলাই আমাৰ বাইক দিয়াবলৈ ডাইৰেক্ট গেংটক যাম এবাৰ মাজুদাত ৰখি মানে মই কলেজটোৰ কাৰণে নিহাৰি চাওঁ যামগৈ আছে হৈ গ'ল পেট পূজা কমপ্লিট। এতিয়া আমি আকৌ ওলাই যাম গেংটকলৈ। আপোনালোকক এটা ভিউ দেখাম দেই।
তিষ্টা ৰিভাৰৰ ভিউ দেখাই আছোঁ চব। ইয়াত মানুহ খাই আছে তেনেকৈ নাই মই মানুহক দেখাই দিছোঁ চব। এইটো চাওক, এইটো হয় তিষ্টা ৰিভাৰ। এইটো গোটেই ৰাস্তাত আমি এই ৰিভাৰটো পাই থাকিম এতিয়া গেংটকলৈকে। তাতকৈ আগতো পায়, কিন্তু মই গেংটকলৈকে যাম ন এতিয়া। গেংটকলৈকে পাই থাকিব ৰাস্তাটো ৰিভাৰটো। সেইখিনি পানী চাওক, বোকা পানী জানে, সেইখিনি পানী চাওক চফা পানী। এই সাগৰ এটা আছে যে, দুটা পানী মিক্স হৈ যায়, এইটো এনেকুৱাকৈ ৱাই দুটা পানী গৈ মিক্স হৈ চাওক। এটা বোকা আৰু এটা চফা পানী একদম সেউজীয়া। এইটো চাওক, কম্পেৰিজন ইয়াত চালে কম্পেৰিজন গম পাই যাব আপোনালোকে। বলক যাওঁ, আগৰ জিটিখন গৈ আছে মোৰ নিচিনা এটা, খালি কালাৰটো নাজানো কি কালাৰ হয়, খালি জিটি হয়। তাৰপিছত তিষ্টাটো এতিয়া কিনাৰে 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 গৈ থাকিব আমাৰ। এইখিনি ইয়াতে ৰিভাৰ ৰাফটিং হয়, যে কিবা ৰাফটিং চাফটিং কৰে এইখিনি ইয়াতে ৰিভাৰ ৰাফটিং। গাড়ীবোৰৰ ওপৰত দেখিব এই ডাঙৰ ডাঙৰ নাওবোৰ লগাই ৰাখিছে। নেদেখিলি পাছফালে গাড়ী ৰখাৰ পাছফালে নাও লগাই ৰাখে ৰিভাৰ ৰাফটিঙৰ কাৰণে। গাড়ীৰ ওপৰত নাও লগাই ৰাখে ৰিভাৰ ৰাফটিঙৰ কাৰণে। যেতিয়া ৰিভাৰ ৰাফটিং কৰ সেই 8-10টামান লৈ ল'ব, তাৰপিছত ৰিভাৰ ৰাফটিং কৰাব লৈ যাব। ইয়াতো খাব পাৰ, ইয়াতো আমি খানা খাওঁ। এইখিনি এৰিয়া অকণমান ৰাস্তা বনাই আছে ৰাংপুৰ পোৱা আগে আগে। এইখিনি এৰিয়া ধূলি হৈ আছে পুৰা একদম, আগৰ গাড়ীৰ পৰা ধূলি উৰাই গৈছে। গাড়ী এইখিনি জেগাৰ পৰা আপোনাৰ ৰাংপুৰলৈকে 2 কিলোমিটাৰ বা 2 কিলোমিটাৰ হ'লে আপুনি ৰাংপুৰ গেট পাই যাব। ৰাংপুৰ গেট মিনছ মানে অলমষ্ট গেংটক পাওঁ ফিল্ড আহি যাব আৰু ভাইবটো আহি যাব। ৰাংপুৰ চিংটাম পালে মানে অলমষ্ট আপুনি ভাইবটো পাই যাব যে মই এনেকুৱা আপুনি গোন্ধ ল'ব পাৰিব, গেংটকৰ গোন্ধটো ল'ব পাৰিব। গোন্ধটো পাইছনে? কি নজৰ জেগাত কি গোন্ধ পাইছা? এই খেলা এইবোৰ কেতিয়া বনালে বে? এইবচোন নাছিলো বে। এই ভাই মোৰ কলেজৰ লগৰবোৰ চা, যোনে গেংটক নাই অহা ইমান দিন, এইবোৰ চা কি কৰি দিলে গেংটক। ছিকিম ওপৰত ছিকিম লিখিছে, বাহ বাহ। এইটো কি কালিম্পং ডিষ্ট্ৰিক্ট পুলিচ, এইটো হৈ গ'ল চিংটাম। এই ব্ৰিজটো ভাঙি গৈছিলে। এই ব্ৰিজটো ভাঙি গৈছিলে, এই ব্ৰিজটো যে বনালে এই ব্ৰিজটোতে আছিলে আমি আগতে কলেজ অহা যোৱা কৰো। আপোনাক বনাই দিলে নেকি দাদা? আৰু ওপৰত ছিকিম লিখা চব দেখিছনে? এই ব্ৰিজটো ভাঙি দিছিলে যে ভাঙি গৈছিলে পানীত, ভাঙি দিছ চব মানুহৰ ঘৰ বিল্ডিং চব। এই ওপৰত চব ছিকিম কিবা লিখা আছে, ছিকিম উই আর এন্টারিং সিকিম লা 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 লা। সেই খেলা মই পাগলা হৈ গেল। এইখিনি ফার্স্ট টাইম এক্সপালস কি সিকিম দি গ্রিন স্টেট অফ ইন্ডিয়া। আর উপর লেখা আছে ওয়েলকাম টু সিকিম দি গ্রিন স্টেট অফ ইন্ডিয়া। মোৰ কেমেৰা অনে নাছিলে, ইমান দিব কথা পাতিছো মোৰ কেমেৰা অন নাই। ছিকিম এণ্টাৰ কৰিলো, মোৰ কেমেৰা অন নাছিলে। ৱাও, ছিকিমৰ ৰাস্তা যোনটো এণ্ট্ৰি গেট যাওঁতে দেখাম বাৰু, এতিয়াতো উপায় নাই আৰু। কাহিনীটো কি হ'ল, মই ছিকিম যেতিয়া সোমাইছিলো ন, বা কি ধুনীয়া চেঞ্জ ছিকিমৰ, আপুনি চালে মানে পাগলা। সেই এক্সাইটমেণ্টটো মই এতিয়া নেক্সট আকৌ আনিব নোৱাৰো, মুখত নাহিছে মোৰ। মানে কি কম, মানে কি এন্ট্ৰি ছিকিমৰ। বাও, আকৌ যদি মই ঘূৰি যাওঁ তেতিয়াহে সেই ভিউটো মই দেখা পাম আপোনাক।
হয় হয় ব'লক এতিয়া মাজিদা পাম আৰু মাজিদা তোৰ নাছিলে আগত এইটো হৈছিলে অ'এচিছ কেফেটো আছিলে মাই চেকি মাই প্ৰাইড এইবোৰ নাছিলে এইবোৰ খালি অ'এচিছ কেফেটো আছিলে বাকী একো নাছিলে ইয়াত সেইটো মোৰ কলেজ মানিবাল মোৰ কলেজ মোৰ কলেজ চিকি মানিবাল লিখা আছা মাজিদা পাই গ'লো গাইছ ইয়াত ভিউ পইণ্ট আছে ভিউ পইণ্টৰ পৰা বহুত ধুনীয়াকৈ দেখাই মোৰ কলেজটো ৰাতিকে আহিলে এবাৰ লাইট চাই জ্বলে সেইটো মোৰ কলেজটো পাৰ হৈ আহিলো এতিয়া মাজিদা সোমামগৈ আৰু মই দেখাই যাম হা মই গ্লাছটো খুলি ৰ'ব আগতে এইবোৰ নাছিলে এইবোৰ ফ'ৰ্চ এইবোৰ নাছিলে এইবোৰ ফ'ৰ্চৰ এইবোৰ ভিলা নাছিলে ইয়াত ঠিক আছে হা এইবোৰ নাছিলে এই দোকানটো আছিলে নাছিলে মই পাহৰিলোঁ বাৰু এই ৰাস্তাটো ক'ত বনিলে কেতিয়া বনিলে গমেই নাপাওঁ এই ৰাস্তাটো নাছিলে নেকি আছিলে যদি মোৰ মনত নাই এই ৰাস্তাটো নাছিলে বে এই ব্ৰিজটো আছিলে অঁ তাৰপিছত ইয়াত আমাৰ এটা আছিলে চুইমিং পুল ৰিজৰ্ট এটা আছিলে চুইমিং পুল আছিলে ইয়াত বিহু পাৰ্টি কৰিছিলে আমাৰ চব অসমীয়াবোৰে বিহু প্ৰগ্ৰাম জিকিলোঁ জিকাৰ পাছত আমি ইয়াত পাৰ্টি কৰিছিলোঁ এইখিনি এৰিয়াতে ক'ৰবাত আমি এৰি থৈ আহিলোঁ নে পামগৈ নাজানো চব চাবলৈ এইবোৰ আৰু এইফালে ভিতৰে মোৰ কলেজ যোৱা ৰাস্তা এটা আছিলে এইফালে মানে এইটো মানে বেক চাইড নাছিলে এইবোৰ নাছিলে এইবোৰ চব চেঞ্জ হৈ গ'ল কেলা আৰু ইয়াত প্ৰজ্ঞান মদ আহি কেলা মদ খাওঁ এইটো কি নাম আছিলে এইটো পাহৰি গৈছে ন বা এইটো নাই বন্ধ কৰি দিলে মদ খোৱা দোকানটো চাবুৱে খুলিছে চাবুৱে তাবুৱে নাছিলে চাবুৱে খুলিলে ইয়াত কলেজৰ ষ্টুডেণ্ট আছে যে এই ৰেলিংটো নাছিলে ৰেলিং লগালে ৰেলিং নাছিলে এই বেংকটো য'ত আছিলে তাতে এই বেংকটো তাতে আছা এই বেংকৰ ওপৰত এটা আছিলে মানে কি মানে কি বুলি কয় এইবোৰ ৰেষ্টুৰেণ্ট আছিলে এই চব ইয়াত আমি চুলি তুলি কাটিব পাঞ্জাবী কিটচেন এটা আছিলে বহুত ধুনীয়া খানা বনাইছিলে এইবোৰ একোৱেই নাছিলে এইবোৰ চব বদলি গ'ল বে চব কলেজৰ ষ্টুডেণ্ট হয় এইবোৰ এই তেল ডিপুটো ডাঙৰ কৰি দিলে ইয়াত কিটচেনটো ক'ত গ'ল এইটো নহয় কিটচেনটো আগত আছে নেকি চৰি পাঞ্জাবী পানী পৰিছে ওপৰৰ পৰা KFC আহি গ'ল কেলা আৰু এটা যে কেফে আছিলে আমি যে ইয়াত পাম ৰিজৰ্ট নে কিবা ৰিজৰ্ট এটা আছিলে পাম ৰিজৰ্ট কৈছোঁ আমি ৰিজৰ্ট এটা আছিলে আমি চুইমিং পুল আছিলে আমি যে আহিছিলোঁ ৰয়েল ফিল্ড বা ইয়াত ৰয়েল ফিল্ড খুলিলে শ্ব'ৰুম ৰয়েল ফিল্ড নাছিলে ৰয়েল ফিল্ড শ্ব'ৰুম খুলিলে ইয়াত এই তেল ডিপুটো তেতিয়াৰ পৰা লাগে এতিয়াও তেল ডিপুত আছে বাৰু আছে জেগাত আছে এইটো কিয় নাছিলে এইবোৰ মই আহিলে মই এদিন ধুনীয়াকৈ মই এইটো পাম গ্ৰুপ আমি ইয়াত পাৰ্টি কৰিছিলোঁ পাম গ্ৰুপ হা পাম গ্ৰুপ ইয়াত মোৰ এতিয়াও ফটো মোৰ ইনষ্টাগ্ৰামত আছে মোৰ যোনটো মেইন একাউণ্ট হয় মোৰ এতিয়াও আছে যাব দে এইটো পাঞ্জাবী কি ইয়াত বিৰিয়ানী খাম বহুত টেষ্টি বনাই ইয়াত এই পাঞ্জাবী বহুত ৰূপ বদলাই দিলে এইটো মেগী পইণ্ট আছিলে ইয়াত হাট আছিলে হাট আমি এইটো মোৰ কলেজৰ ৰাস্তা এইটো মোৰ কলেজৰ ৰাস্তা লেফ্ট চাইডে এইটো মোৰ কলেজ আৰু এইটো হাট আমি ইয়াত চাহ চিকেট খাইছিলোঁ হাট আৰু এইটো মেগী পইণ্ট ইয়াত লাভৰ পাছফালে ৰখিব চিকেট খাই এইটো নহয় এইটো চিংটাম ব্ৰিজ চক আৰু এইটো চিংটাম ৰাস্তা চিৰাচিৰি যাম হা চিৰাচিৰি
ক'তো ঘূৰা কৰি নহয় লেফ্ট চাইডে গুচি গৈ চিন্তা যামগৈ আমি গেণ্টক যাব লাগে চিৰা চিটি আগত গৈ আৰু ঘৰত বুলিব গম পাইছেনে সেই টানেলটো নাছিলে চব ট্ৰফিক টানেল বনালে দীঘল আছে টানেলটো টানেলটো পাৰ কৰি ললো এতিয়া টানেলটো নাছিলে আগতে নতুন টানেল বনাই দিলে আগতে বনাই আছিলে তেতিয়া মই থাকোঁতে হয় নি উঠিব লাগে এনেকুৱা উঠি গৈ থাকিব লাগে ত' গাইছ মোৰ পকৰটো এনেকুৱা বিষাইছে ন মই ইয়াত বহিব পৰা নাই চিটটোত পকৰী ইজ নট পকৰ এনিমৰ মাৰ পকৰী ইজ নট পকৰ এনিমৰ মোৰ পকৰটো একদম পকৰীৰ নিচিনা একদম হৈ গৈছে একদম এইফালে একদম ভাজ খাই গৈছে একদম বিষাইছে একদম ভাঁজবোৰত বিষাইছে একদম পুৰা ভাঁজ খাই গৈছে যে যেনে কাপোৰ কেইটা ভাঁজ খাই যায় না মাংসকেইটা ভাঁজ খাই গৈছে বাপৰে ইমান ডিটেইল অলপ বুজাই দিলোঁ মই ভাত খাব পাৰিব নাই আপোনালোকে মই ক'লো মই ইমান ডিটেইলত মই পকৰ কথা কৈ দিলোঁ আপোনালোকে যদি মোৰ ব্লগটো চাই থাকে সেইটো সময়ত আপোনালোকে ভাত খাব পাৰিব নাই এই ল তো গাইছ এতিয়া আমি পাম SMIS ছিকিম মানিপাল ইনষ্টিটিউট অফ মেডিকেল চায়েন্স MS চৰি তো অকণমান আগতে আছে পাম আৰু লিখা আছে চাংগো 47 কিলোমিটাৰ ৰুমটেক কিবা কিলোমিটাৰ গেংটক কিবা কিলোমিটাৰ মই নাচালোঁ ভালকৈ 12 এইটো মেফেয়াৰ চা মেফেয়াৰ দাৰ্জিলিঙৰ মেফেয়াৰ দেখিছিলি ন আৰু ইয়াৰ মেফেয়াৰ কিমান ডাঙৰ মেফেয়াৰ ৰিজৰ্ট স্পা ৰিজৰ্ট এণ্ড কেচিনো আছে নতুনকৈ বনাইছে ব্ৰিজত নাছিলে এই ব্ৰিজটো নাছিলে ব্ৰিজটো হা জানো কি হয় মই নাজানো কি ভিল আফিল এনেকুৱা ওপৰত উঠি গৈ আছে সেইবিলাক চা দাৰ্জিলিং চা কিমান ছিকিম কিমান ডাঙৰ চা লাল বজাৰ বা ওপৰ মাৰ্কেট লাল বজাৰ মাৰ্কেট এটা ওপৰৰ পৰা ভিউ বহুত ধুনীয়া আহে ফোন কৰিলোঁ যে পাৰ্মিট বনাই যে তো সেই মানুহজনে ক'লে যে টিবেট ৰোড হোটেল হেৰিটেজ তালৈকে আহিব কৈছে তো চল তো এতিয়া প্ৰথম মানুহটো সুধিলোঁ প্ৰথম ফ্লাইঅভাৰটো পাৰ কৰি ছেকেণ্ড ফ্লাইঅভাৰ ৰখি মেলি টিবেট ৰোড কোনফালে যায় তই সুধিলোঁ লগা নাই মোৰ মেপ লগাব পৰা নাই একেলগে মোৰ মোবাইলটো ব্লগ চলি আছে নাই সেইটো কথা আধা মোবাইল মোৰ ছুইচ অফ হৈ আছে ডেটছ দি ৰিজন অ'কে আপোনালোকক মই কৈ দিছোঁ আপোনালোকে বুজি যাব গাইজ টিবেটত এইটো হেৰা নাতে মোৰ লগত না এইটো হয় জাষ্ট আহি পালোঁ এই পাৰ্মিট চাৰ্মিট ইয়াতে বনাই মানে ইয়াত আপুনি পাৰ্মিট য'ত পাৰ্মিট বনাই তাত আপুনি যাব নালাগে তেতিয়া পাৰ্মিট বনাই নিদিয়ে আপোনালোকে এনেকুৱা এইবোৰ কি এজেণ্টবোৰে পাৰ্মিট বনাই এজেণ্ট হয় কিন্তু সেতিয়ে বনাই দিব আপোনাক আপুনি এজেণ্টৰ ওচৰত আহিবই লাগিব এজেণ্টে বনাই দিব আপোনাক আপুনি নিজেকৈ বনাব নোৱাৰে আৰু ইয়াত হোটেল হেৰিটেজ বুলি কিবা এটা আছে ইয়াত ওচৰতে মাল ৰোড আছে ইয়াতে থাকিব পাৰিম আমি চাগে কম দাম হ'লে ইয়াতে থাকি দিম কম দামী ৰুম লৈ মেলি দুটাহে আছোঁ তো এতিয়া যাওঁ কথা চথা পাতোগে কি দিব নালাগে তাৰপাছত জনাই আছোঁ আপোনালোকক भैया आप लोग का ये नाम क्या है इसका मोटर हेड बाइक रेंटर्स मोटर हेड बाइक रेंटर्स ना तो मोटर हेड बाइक रेंटर्स আপুনি আহিব ইয়াত আপোনালোকৰ পাৰ্মিটৰ টেনশ্যন একো ল'ব নালাগে এই চব লিখাই আছে মোটৰ ৰাইড বাইক আৰু স্কুটি ৰেণ্টেল এইটো মাৰিব মই দেখাই দিছোঁ এই ফোন নম্বৰ দিয়া আছে এই ফোন নম্বৰ কণ্টেক্ট কৰিব তো তেহেঁতি মানে সিহঁতি এজেণ্ট হয় আপুনি তাত গৈ পাৰ্মিট য'ত বনায় তাত গৈ পাৰ্মিট বনাব নোৱাৰে তাত যদি পাৰ্মিট বনাই নিদিয়ে সেতিয়ে পাৰ্মিট বনাই দিব আপোনালোকক পাৰ্মিট বনাবৰ কাৰণে তেহেঁতৰ বাইক চাইক ৰেণ্টেলো আছে ইয়াত হিমালয়ান 1800কৈ লয় এক্সপালছ কিবা লয় মই চব সুধি দিম কিমান কি লয় তো আপোনালোকে ইয়াতে আহিব
এৰেঙা পাৰ্মিট এতিয়া আমাক 5 দিনৰ পাৰ্মিট বনাইছে, ঠিক আছে। ইষ্ট ছিকিম আৰু নৰ্থ ছিকিম, ফুল ইষ্ট ছিকিম, জুলুক আৰু কি বুলি কয় জুলুক প্লাছ চাংগুলিয়া ৰাথুলা পাছ, তাৰপিছত নৰ্থ ছিকিম, হ'ল নৰ্থ ছিকিম। তো অল টোটেল আমাৰ 1900 ৰুপিজ লৈছে এজনৰ। তো দুটা বাইক আছে, তো দুজনৰ পৰা 1900কৈ লৈছে। তো এতিয়া দিব লাগিব আৰু পাৰ্মিট বনাবৰ কাৰণে। পাৰ্মিটটো বনাই ল'ম আজি, কালি আমি ৰাতিপুৱা ওলাই যাম আৰু নৰ্থ ছিকিম নহ'লে চাংগুলিয়া নহ'লে ক'বলৈ ওলাই যাম। আপোনাক মই কথা পতাই দিম, কি হয় কি নহয়, কি লয়, কি ডকুমেণ্টছ লয়, চব মই কৈ দিম। তো মই ডকুমেণ্টছখিনি দি লওঁ, তাৰপিছত আপোনাক কৈ আছোঁ ডকুমেণ্টছখিনি কি লাগে, কি দিব লাগিব।